এইকেইটা টিপছ জানিলে আপুনিও পাকৈত হৈ পৰিব ছ'চিয়েল মিডিয়াত। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব আপুনি। এতিয়াই জানি লওক এইকেইটা সুৰক্ষিত টিপছ। আমাৰ বহুতৰে বাবে ইনষ্টাগ্ৰাম, ফেচবুক, টিকটক আৰু অন্যান্য ছ'চিয়েল মিডিয়া চেক কৰাটো আমাৰ স্বাভাৱিক জীৱনৰ এটা অংশ। গৱেষণা অনুসৰি 2023 চনত সমগ্ৰ বিশ্বতে প্ৰায় 4.9 বিলিয়ন ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী আছিল। গড় হিচাপত প্ৰতিদিনে তেওঁলোকে 145 মিনিট সময় অতিবাহিত কৰিছিল ছ'চিয়েল মিডিয়াত। বহু দিশত ছ'চিয়েল মিডিয়াই উদ্বেগ, হতাশা আৰু নিসংগতাক ইন্ধন যোগায়। আমাৰ সামগ্ৰিক সুস্থতাত নেতিবাচক প্ৰভাৱ পেলায় ছ'চিয়েল মিডিয়াই। বিশেষকৈ কিশোৰ-কিশোৰী আৰু যুৱ প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰত এই সমস্যাসমূহ প্ৰচলিত হৈ আহিছে। যদি আপুনি ছ'চিয়েল মিডিয়াত বহু সময় কটাই অনুভৱ কৰে অসন্তুষ্টি, দুখ, হতাশা বা নিসংগতা, তেন্তে আপোনাৰ অনলাইন উপস্থিতিৰ সৈতে আপোনাৰ সম্পৰ্ক পুনৰ পৰীক্ষা কৰাৰ সময় আহিব পাৰে। ছ'চিয়েল মিডিয়াৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত কৰাৰ আৰু নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰাৰ এটা উত্তম উপায় হ'ল আপোনাৰ দৈনিক পৰ্দাৰ সময় হ্ৰাস কৰা। পৰ্দাৰ সময় হ্ৰাস কৰাৰ পৰামৰ্শসমূহৰ ভিতৰত আছে আপোনাৰ ফোন ছেটিংছৰ ভিতৰত ছ'চিয়েল মিডিয়া এপসমূহৰ সময়সীমা নিৰ্ধাৰণ কৰক। ছ'চিয়েল মিডিয়া ব্যৱহাৰৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক। আপোনাৰ বন্ধু আৰু অনুসৰণকাৰী তালিকাখন চাওক আৰু এনে লোকক আনফ্ৰেণ্ড কৰক যাৰ একাউণ্টে আপোনাক নিজৰ প্ৰতি বেয়া অনুভৱ কৰায়। আপোনাৰ ফোনটোৰ বাহিৰত আপোনাক পূৰণ কৰা কাৰ্যকলাপ বিচাৰি উলিয়াওক। বন্ধুৰ সৈতে পিকনিক, পেইণ্টিং আৰু আপোনাৰ প্ৰিয় গ্ৰন্থ বা প্ৰিয় ঠাইখনত সময় অতিবাহিত কৰক। মনত ৰাখিব, আপুনি উপভোগ কৰা কাৰ্যকলাপেও আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে। ছ'চিয়েল মিডিয়াৰ সৈতে ইতিবাচক সম্পৰ্ক আপোনাৰ বাবে ব্যক্তিগত। আপোনাৰ ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ আৰু ই আপোনাক কেনেধৰণে প্ৰভাৱিত কৰে তাৰ মূল্যায়ন কৰিবলৈ অকণমান সময় উলিয়াওক। স্ক্ৰীনৰ সময় সীমিত কৰিবলৈ বা আপোনাৰ ফোনটোৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত কৰিবলৈ যিকোনো পদক্ষেপ গ্ৰহণ কৰিলে আপোনাৰ মানসিক স্বাস্থ্যত ইতিবাচক প্ৰভাৱ পৰিব পাৰে। যদি আপুনি বা আপোনাৰ কোনো আপোনজনে মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৈতে গুৰুতৰভাৱে যুঁজি আছে, তেন্তে উদ্বেগ, হতাশা বা অন্যান্য সমস্যাৰ চিকিৎসাৰ বিষয়ে আলোচনা কৰিবলৈ আপোনাৰ প্ৰাথমিক যত্ন প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰক। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।